নমস্কাৰ বন্ধুসকল, যেহেতু অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে বানৰ কবলত প্ৰায়বিলাক ডিষ্ট্ৰিক্টত সোমাই আছে। বন্ধুসকল ইতিমধ্যে প্ৰায় পেকিং হৈ গ'ল, এইখিনি আপোনাক দেখাই আছো। এইফালে আমাৰ ডাঙৰ যি টুকটুকত সম্পূৰ্ণ এইফালে পেকিং কৰি আছে ডাঙৰ, আৰু এইফালে আমাৰ মাইনাহেঁতি ৰেডি হৈ আছে। মাইনা ইয়াৰ পৰা কিমান দূৰ? বেছি দূৰ নহয় চাগে ন? কেম্পকেইটা বেছি দূৰ নহয়, ইয়াৰ পৰা আমাৰ 10 মিনিট ৰাস্তা ধৰ বেলবাৰী হৈ সোমাই যাম। অ'কে, এইফালে আমাৰ গোৱালাবস্তি হৈ ওলাই এক পাক ঘূৰি দিম। এক পাক এইফালে ছাৰ আছে, আমি এইফালে বাইকত গৈ আছোঁ আৰু এইফালে টুকটুক আহি থাকিব। চ' আপোনালোক ভিডিঅ'ত চাই থাকক, আমি তাত গৈ সবিশেষ দিছোঁ নে আপোনালোক দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ। চ' এয়া বন্ধুসকল আহি আমি সেই 2 নং পানীবাৰী প্ৰথম কেম্পটোত আমি ভৰি দিছোঁহি, আৰু এইফালে ইয়াত আপোনালোক অকণমান দেখাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চনত। এনেধৰণে বিশেষকৈ বানাক্ৰান্ত ফলত এই বানপীড়িত লোকসকল ইয়াতে থাকিব লগা হৈছে। আৰু ইয়াত আপোনাৰ কিমান আছে, কেইঘৰমান আছে? ইয়াত 7 ঘৰমান আছে। 7 ঘৰমান ইয়াতে থাকে ইয়াতে, আৰু প্ৰায় ৰাতি মানুহ আহি থাকে ইয়াত আহে আৰু। চ' এইফালে মাইনাকটো চিনি পাইছে? আছে, এইফালে তজিবুল আছে, ডাঙৰ আছে এইফালে, আৰু এইফালে আলবিটক চিনি পাইছে? চ' মানে কি হ'ল, সকলোৱে ল'ৰা-ছোৱালী মিলি পিনে এটা চিন্তা কৰিলে যে বানাক্ৰান্ত সময়ত আমি আমাৰ ফালৰ পৰা অকণমান আৰু যি পাৰিছে আৰু ল'ৰা-ছোৱালী মিলি পিনি কিঞ্চিত অকণমান এটা সহায় কৰিছে। আৰু বেমাৰ আজাৰ কি চবৰ হৈ আছে নেকি? বেমাৰ আজাৰটো তেনেকুৱা আৰু ভৰি চৰি খৰ গৈছে, আৰু ইলিগেলৰ গাড়ীখন খালি ঘূৰি আছে। এইটো কিবা নাম্বাৰ দিছে নেকি কল কৰিবলৈ? ফোন কৰাৰ লগে লগে গাড়ীখন আহিছে নেকি? কেম্পে য'ত কেম্প আছে সেইবোৰত গৈ আছে। মানে আমাৰ এইফালে গাড়ীখন সোমাইছে, কিবা কিবি চেকআপ বিলাক কৰিছে, কিবা খৰ চৰ হ'লে এনেকুৱা কিবা দৰৱ দিছে, কিবা হেৰি কৰিছে। চ' এয়া বন্ধুসকল প্ৰায় এতিয়া 7টা বজু হৈ গ'ল, আৰু আহি আমি দ্বিতীয়টো কেম্পত পালোঁ, আৰু এইফালে কেমেৰা পাৰ্চন অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে বানাক্ৰান্ত লোকসকল এনেধৰণে বিশেষকৈ ইয়াত শিবিৰ পাতি নিজে ইয়াত প্ৰায় 30-40টা ঘৰৰ মানুহ এনেধৰণে ইয়াত থাকিব লগা হৈছে। আৰু এইফালে যদি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ, এইটো ছাইডত যদি আপোনালোকে আহে, বিশেষকৈ ইয়াত পশুবিলাক যিবিলাক আমাৰ গৰু ছাগলীৰ পৰা যিবিলাক আমাৰ পশুধন আছে, পশুধনবিলাক কি ধৰণে ৰাখিব লগা আছে এইবিলাক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে যদি কেমেৰা পাৰ্চন অকণমান আগবাঢ়ি আহে, এই ভিতৰৰ ছাইডত মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া এইফালে চাওক, এনেধৰণে যি আমাৰ পশুধন গৰু ছাগলী ইয়াত দেখিছে, ভিতৰত এনেধৰণে ইয়াত সংৰক্ষণ কৰি ৰাখিব লগা হৈছে। এইফালেও যথেষ্ট গৰু এনেধৰণে ইয়াত ৰাখিব লগা হৈছে। আৰু এইটো মুহূৰ্তত বিশেষকৈ মানুহৰ লগতে এই যিবিলাক আমাৰ পশুধন আছে তেখেতসকলকো বিশেষকৈ এইটো সময়ত চিকিৎসাটো খুবেই প্ৰয়োজন। আৰু আমিও আশা কৰিছোঁ যাতে এই ব্লগৰ জৰিয়তে যিমান পাৰে যি খাদ্য সামগ্ৰী সহযোগিতাৰ লগতে বিশেষকৈ এনেকুৱা শিবিৰবিলাকত, আমাৰ টিংখাং আৰু নাহকটীয়া সমষ্টিত এনেকুৱা বহুত শিবিৰ আছে, যিবিলাক শিবিৰত অন্যান্য ডিষ্ট্ৰিক্টত আছে, কিন্তু বিশেষকৈ আমাৰ এইটো মই ব্লগ কৰি থাকোঁ এইটো সমষ্টিত, বিশেষকৈ টিংখাং আৰু নাহকটীয়া সমষ্টিত এনেকুৱা বহুত এনেকুৱা শিবিৰ আছে, যিবিলাক শিবিৰত খাদ্য সহযোগিতাৰ লগতে এই পশুধনৰ আৰু মানুহৰ স্বাস্থ্য যি চিকিৎসা, সেই চিকিৎসাটো খুবেই প্ৰয়োজন। এইফালে আমাৰ অজয় দা আছে। অজয় দা, আপোনালোকে এই শিবিৰটোত কিমান মানুহ হ'ব টোটেল? ইয়াত মুঠতে ইয়াত আছে 4-5 ঘৰ মানুহ ঘৰ চৰলৈ আছে। ইয়াতে আছে, কাষতে আৰু এটা শিবিৰ আছে, আৰু এটা আছে শিবিৰ অলপমান আগতে আছে, আৰু এটা শিবিৰ তাতো 3 ঘৰ মান লোক খাই আছে ন? মানুহবিলাক কেনে, স্বাস্থ্য পাতি চব ঠিকে আছে? স্বাস্থ্য পাতি মোটামুটি ঠিকে আছে, কিন্তু হেৰিয়ে মানুহতো হৈছে, মানে তাৰ যোগান দিছে চৰকাৰে, ধৰি লওক চাউল দাইল এইবিলাক যোগান। সেইকাৰণে গৰুবিলাকৰ কাৰণে যদি পশু চিকিৎসক বিভাগে আহি যদি চিকিৎসা ব্যৱস্থাটো লয়, তেতিয়া অতি ভাল হ'ব বুলি মই ভাবোঁ। ঠিকে চ' ঠিক আছে মাইনা, এইফালে চ' বন্ধুসকল, আমাৰ বিশেষকৈ আপোনাক জনাই আছোঁ যে এই তিনিআলি কেইজনমান যুৱ বন্ধুৱে লগ লাগি এই যি আমাৰ 11টা আমি ইয়াত শিবিৰ আমি চিলেক্ট কৰিছিলোঁ, আৰু 11টা শিবিৰত কিঞ্চিত পৰিমাণে আমি অলপ সহযোগিতা আগবঢ়াবৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ। চ' এইফালে মাইনা, এইফালে মাইনা আছে, আৰু এইফালে ছাৰহেঁতি আছে, এইফালে ডাঙৰ আছে, আমাৰ এইফালে তজিবুল হেঁতিও আছে। কেমেৰা কৰি থকা আমাৰ বেক চাইডে সদায় লুকাই আছে আমাৰ আলবিট। চ' এয়া আমাৰ ফালৰ পৰা অলপ কিঞ্চিত পৰিমাণে অলপ সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰা হৈছে। ত' আপোনাকে সমজালোঁ আৰু কিঞ্চিত পৰিমাণ অকণমান আৰু দেই যি পাৰিছোঁ, আৰু খালি বাকী স্বাস্থ্য পাতি ভালে ৰাখিব। আৰু যদি কিবা মেডিকেলৰ বা পশুৰ কিবা যদি বেমাৰ আজাৰ তেনেধৰণে দেখা দিয়ে, অজয় হাতী আছে, অলপ যোগাযোগ কৰিব, ঠিক আছে? আৰু বাকী নিজৰ স্বাস্থ্যটো অলপ ভালে ৰাখিব, ঠিক আছে? চ' এয়া বন্ধুসকল, আমি আহি প্ৰায় এতিয়া 7:30 বজিলে সময়, আৰু অন্য এটা কেম্পত আমি আহি সোমাইছোঁহি। আৰু এইফালে মই দেখাই আছোঁ বিশেষকৈ এই বানাক্ৰান্তত এই বানপীড়িত আমাৰ ৰাইজসকল কি ধৰণে এনেধৰণে বিশেষকৈ তেখেতসকল কেম্প পাতি এনেকুৱা ৰাস্তাত থাকিব লগা আছে, এই সবিশেষ কিছু আপোনালোকক অকণমান দেখাই আছোঁ। আমাৰ কেমেৰা পাৰ্চন অকণমান আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
আৰু ইয়াত চাওক এনেকৈ ইয়াত এইখিনি লোক যিসকলে বানাক্ৰান্ত লোক সেই বানাক্ৰান্ত লোকৰ ইয়াত এনেধৰণে থাকিব লগা হৈছে আৰু আমাৰ এটা সৌভাগ্য বুলিয়ে ক'ব পাৰি কাৰণ এতিয়া লাহে লাহে অলপ পানীটো অলপ কমি আহিছে আৰু আশা কৰিছোঁ খুব সোনকালে যাতে আমাৰ বানপানী কমি যাওক আৰু ৰাইজসকলৰ সুস্থিৰ বাতাবৰণ এটা আহক। এইফালে আমাৰ দুৰ্গাদা আছে, এইফালে আমাৰ অজয় অকণমান আগবাঢ়ি আহিছে দুইজন। কেনেকুৱা এইটো আপোনালোকে এই কেম্পত এনেই কিমান মানুহ আছে ইয়াত দানেখনতো আমি 16 ঘৰ আছোঁ। 16 ঘৰ আছোঁ। মানুহ তেনেকৈ হিচাপ কৰা নাই, প্ৰায় 55-60 জন আছোঁ নেকি। 55 জন কেইদিন হ'লে কেম্প ইয়াত 3-4 দিন হৈ গ'লে। 4 দিন হয়, পানীটো বহিছে অৱশ্যে, বহিছে অলপ, হ'লেও মানে ঘৰ এতিয়ালৈকে ওলোৱা নাই। হয়, আজিৰ পৰা হ'ব নেকি। বেডিং কেলেণ্ডাৰ অলপ ওলাইছে, হ'ব পৰা হ'ব লাগে বুলি ভাবোঁ মই। তাৰপিছত এই মানুহৰ কিবা মানে কি সৰু বাচ্চাখিনি কিবা বেমাৰ আজাৰ তেনেকেতো বৰ বিশেষ দেখি পোৱা নাই। এনেই অলপতো সেইটো থাকেই বাৰু, ঠাণ্ডা গৰম হ'লে অলপমান থাকেই। হ'লেও যোৱাকালি নাহৰণি ব্লকৰ পৰা ধৰ অলপ সুবিধা পাইছিলোঁ, আহিছিলে 2-1জন দৰৱ পাতি পাইছিলে। তো সেই হিচাপে সুবিধা নাই পোৱা বুলি নকওঁ, পাইছোঁ বাৰু। আৰু যোনেই যেনেকৈ আহিছে আৰু কিবা এটা টোপলা চোপলা অলপ লৈ আহিছে, সেইটো কাৰণে ভালেই পাইছোঁ। আৰু দেখা যে দিছে পৰা আহিছে, সেইটোৱে আমাৰ কাৰণে ধন্যবাদ। হয়। আৰু এইফালে দাদা কেনেকুৱা এই পশু যিবিলাক গৰু ছাগলী এইবিলাক কিবা বেমাৰ কিবা হৈ আছে? বৰ্তমানলৈকে এতিয়ালৈকে আমি পশু গৰু বা ছাগলীৰ বেমাৰটো এতিয়ালৈকে দেখা নাই। আমাৰ হিচাপে চিন্তাধাৰা আছে না, পানীটো কমাৰ পাছত হ'ব পাৰে, কাৰণ লেতেৰা ঘাঁহ খাব, লেতেৰা ঘাঁহ খাওঁতে নিশ্চয় এইখিনি বেমাৰ হ'ব। বেমাৰ কাৰণে আমি ধনীয় আমাৰ যিখিনি চৰকাৰী বিষয় আহিছিলে তাহাঁতক কৈছোঁ আমাক পশু চিকিৎসাটো আৰু মানুহৰ যিটো চিকিৎসাৰ কাৰণে অতি সোনকালে ব্যৱস্থাটো কৰিলে ভাল হ'ব। তাহাঁতে কৈছে মানে আমি কালিলৈকে কথা সেইখিনি সুবিধা পাম বুলি ভাবিছোঁ। আৰু ভেটেনেৰী বিভাগক মই আপোনালোকৰ মানে যিটো চেনেলৰ পৰা অনুৰোধ জনাব বিচাৰোঁ যাতে আমাৰ পশু চিকিৎসাৰ কাৰণে যদি অতি শীঘ্ৰে যদি ব্যৱস্থাটো লয় তেতিয়াহ'লে ভাল। চ' ঠিক আছে, এইফালে আমাক খনিজ আছে অকণমান আহিছোঁ মাইনা আমাৰ তজিবুল কোনফালে গ'ল ডাঙৰ এইফালে। চ' বন্ধুসকলে ইয়াত দেখাইছোঁ বিশেষকৈ আমাৰ তিনিআলি এই যুৱ বন্ধুসকলে বিশেষ চিন্তা কৰি পিনে কিছুমান বিশেষ ব্যক্তিৰ লগত অলপ কথা বতৰা পাতি আমাৰ এই যি বানপীড়িত ৰাইজসকলক অলপ সকাহ দিবৰ কাৰণে অলপ চিন্তা চৰ্চা কৰিছিলে। আৰু সেই সংক্ৰান্তত কিঞ্চিত পৰিমাণে আমি এই 11টা কেম্পত বিশেষভাৱে অলপ সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু এতিয়াও কৈছোঁ আপোনাৰ প্ৰায় 7:30 বাজি পাৰ হ'লে সময়। চ' মাইনে অকণমান আগবঢ়াই দিছোঁ। ত' ঠিক আছে, বাকী ভালকৈ থাকিব, স্বাস্থ্য অলপ খবৰ। আৰু যদি কিবা মানে ধৰক এই বেমাৰ আজাৰ কাৰণে এমিউ বা কিবা যদি অলপ প্ৰয়োজন হয় অলপ যোগাযোগ আপোনালোকে আছে বাৰু। তথাপি যদি ক'ৰবাত সহায় লাগে ক'ব, আমি জিলা প্ৰশাসনৰ লগত অলপ কথা বতৰা পাতিম বাৰু এইখিনি। বাকী আৰু আশা কৰিছোঁ সোনকালে যাতে এইখিনি পাৰ হওক আৰু এই বেয়া দিন। আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ আজি আমি যিটো বানপীড়িত অৱস্থাত আছোঁ আপোনালোকে আহি যে এইখিনি সহায়ৰ হাত আগবঢ়াইছে তাৰ বাবে আমি অশেষ ধন্যবাদ। অ'কে, ঠিক আছে, ঠিক আছে। এই আমাৰ কেমেৰা বেক ফালে থকা আলপিত এইফালে আমাৰ তজিবুল আছে আৰু বাকী সতীৰ্থসকলে আগবাঢ়ি গৈ আছে। আৰু এতিয়া সময় যথেষ্ট আন্ধাৰ হৈ গৈছে আৰু এতিয়া প্ৰায় 4-5টামান কেম্প বাকী আছে। চ' এয়া দেখাই আছোঁ আপোনাৰ চব পানী কেনেকুৱা, পানী মাজে মাজে যাব লগাইছে, বহুত কষ্টত মানুহখিনি আছে। আৰু আপোনাৰ আশীৰ্বাদ কৰিব যাতে কাৰো বেমাৰ আজাৰ নহওক, চব ভালে কুশলে থাকক আৰু এই বেয়া দিনবিলাক যাতে অতি সোনকালে আমাৰ মাজৰ পৰা পাৰ হৈ যাওক।